ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এডুকেশ্যনেল প্লেটফৰ্ম। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয়টো অধ্যায় মহাত্মা গান্ধী আৰু স্বাধীনতা আন্দোলন। আমি ইয়াৰ আগৰ ভিডিঅ'ত বহুতকেইটা MCQৰ বিষয়ে আলোচনা কৰিছোঁ আৰু বাকী থকা MCQৰ বিষয়ে আমি আজি এইটো ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বলক আমি আৰম্ভ কৰোঁ। আজি প্ৰথমটো প্ৰশ্নত কোৱা হৈছে অনুগামীসকল গান্ধীৰ আহমেদাবাদৰ হৰমবতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। মানে এক কথাত আমি চমুকৈ ক'ব পাৰোঁ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল। অপশ্যন নম্বৰ দিয়া হৈছে 1930 চনৰ 12 মাৰ্চত, 1930 চনৰ 17 মাৰ্চত, 1931 চনৰ 2 মাৰ্চত, 1931 চনৰ 12 মাৰ্চত। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব 1930 চনৰ 12 মাৰ্চত। পৰৱৰ্তী প্ৰশ্ন, খুদাই খিতমতগা আন্দোলনটো চলাই নিছিল। অপশ্যন নম্বৰ দিয়া হৈছে খান আব্দুল গফুৰ খানে, মহম্মদ আলী জিন্নাই, কেপ্টেইন সুহান সিঙে, তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফাই। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ খান আব্দুল গফুৰ খানে। পৰৱৰ্তী প্ৰশ্ন, সীমান্ত গান্ধী নামেৰে জনা যায় দেশক। সীমান্ত গান্ধী নামেৰে কাক জনা যায়? অপশ্যন নম্বৰ দিয়া হৈছে খান আব্দুল গফুৰ খান, মহম্মদ আলী জিন্না, তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফা, ওপৰৰ এটাও নহয়। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ খান আব্দুল গফুৰ খান। পৰৱৰ্তী প্ৰশ্ন, ঐতিহাসিক গান্ধী আউইন চুক্তি সম্পূৰ্ণ হয়। অপশ্যন নম্বৰ দিয়া হৈছে 1930 চনৰ 15 মাৰ্চ তাৰিখে, 1930 চনৰ 25 মাৰ্চ তাৰিখে, 1931 চনৰ 5 মাৰ্চ তাৰিখে, 1931 চনৰ 25 মাৰ্চ তাৰিখে। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1931 চনৰ 5 মাৰ্চ তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল দেশ আন্দোলনৰ সময়ছোৱাত। আমি এইটো সকলোৱে জানো একেবাৰে সহজ প্ৰশ্ন। অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলনৰ সময়ত। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে ডেছ চনত দ্বিতীয় ঘূৰণীয়া মেচমেল লণ্ডনত অনুষ্ঠিত হৈছিল। আমি জানো যে প্ৰথমটো ঘূৰণীয়া মেচমেলত ভাৰতবৰ্ষৰ পৰা কোনোৱে অংশগ্ৰহণ কৰা নাছিলে। দ্বিতীয় ঘূৰণীয়া মেচমেলখনত একমাত্ৰ মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে আৰু সেই দ্বিতীয় ঘূৰণীয়া মেচমেলখন অনুষ্ঠিত হৈছিলে অপশ্যন চি 1931 চনত। 1931 চনত দ্বিতীয় ঘূৰণীয়া মেচমেল অনুষ্ঠিত হয়। ডেছ কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেচমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। অপশ্যন নম্বৰ দিয়া হৈছে সীমান্ত গান্ধী, মহাত্মা গান্ধী, এনি বেছাণ্ট, এটাও নহয়। ইতিমধ্যে এই প্ৰশ্নটোৰ উত্তৰ কৈ দিছোঁ। অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেচমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে 1932 চনত সাম্প্ৰদায়িক বাটৰুৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম। অপশ্যনসমূহ দিয়া হৈছে ক্লিমেণ্ট এটলি, টনি ব্লেয়াৰ, ৰামজে মেকডোনাল্ড, উইনষ্টন চাৰ্চিল। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰামজে মেকডোনাল্ড। পৰৱৰ্তী প্ৰশ্ন, মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে দেশত। যে মুছলিম লীগে কেতিয়া মুক্তি দিৱস পালন কৰিছিলে? অপশ্যন নম্বৰ দিয়া হৈছে 1939 চনৰ 22 ডিচেম্বৰত, 1938 চনৰ 22 ডিচেম্বৰত, 1938 চনৰ 2 ডিচেম্বৰত, 1938 চনৰ 12 ডিচেম্বৰত। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1939 চনৰ 22 ডিচেম্বৰ তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছ ভাইচৰয় লৰ্ড ৰাভেলে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে ডেছ চনত। আৰু অপশ্যনসমূহ দিয়া হৈছে 1930 চনৰ আগষ্ট মাহত, 1937 চনৰ আগষ্ট মাহত, 1940 চনৰ আগষ্ট মাহত, 1947 চনৰ আগষ্ট মাহত। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1940 চনৰ আগষ্ট মাহত। মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোনে দিছিল? অপশ্যন নম্বৰ দিয়া হৈছে সীমান্ত গান্ধী, অপশ্যন বি দিয়া হৈছে মহাত্মা গান্ধী, অপশ্যন চি দিয়া হৈছে এনি বেছাণ্ট, অপশ্যন ডি দিয়া হৈছে সুভাষ চন্দ্ৰ বসু। অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। দিল্লীলৈ বলক অৰ্থাৎ দিল্লী চলো সত্যাগ্ৰহ তথা আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিল মহাত্মা গান্ধী, আচাৰ্য ভিনোৱা ভাৱে, সুভাষ চন্দ্ৰ বসু এজনো নহয়। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আচাৰ্য ভিনোৱা ভাৱে।
নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল 1940 চনৰ আগষ্ট মাহত, 1940 চনৰ জুন মাহত, 1942 চনৰ আগষ্ট মাহত, 1947 চনৰ আগষ্ট মাহত। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1942 চনৰ আগষ্ট মাহত। পৰৱৰ্তী প্ৰশ্ন, ৰাওলাট আইন বলৱৎ কৰা হৈছিল 1914 চনৰ 2 এপ্ৰিলৰ পৰা, 1919 চনৰ 18 মাৰ্চৰ পৰা, 1942 চনৰ 26 জানুৱাৰীৰ পৰা, 1947 চনৰ 15 আগষ্টৰ পৰা। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1919 চনৰ 18 মাৰ্চৰ পৰা। পিছৰ প্ৰশ্নটোত কোৱা হৈছে 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত গঠন কৰা হৈছিল ভাৰতীয় স্বতন্ত্ৰ লীগ, আজাদ হিন্দ মুছলিম লীগ, ইণ্ডিয়ান নেশ্যনেল আৰ্মি। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰতীয় স্বতন্ত্ৰ লীগ। ডেছ তাৰিখে সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ, যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়, গঠন কৰি ব্ৰিটিছৰ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে। 1940 চনৰ 11 অক্টোবৰ তাৰিখে, 1941 চনৰ 21 অক্টোবৰ তাৰিখে, 1942 চনৰ 1 অক্টোবৰ তাৰিখে, 1943 চনৰ 21 অক্টোবৰ তাৰিখে। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1943 চনৰ 21 অক্টোবৰ তাৰিখে। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে মুছলিম লীগে পাকিস্তানক শাখাৰ ৰূপ পাবলৈ প্ৰত্যক্ষ দাবী দিৱস পালন কৰে ডেছ তাৰিখত। অপশ্যনসমূহ দিয়া হৈছে 1945 চনৰ 14 আগষ্ট তাৰিখে, 1946 চনৰ 16 আগষ্ট তাৰিখে, 1947 চনৰ 10 আগষ্ট তাৰিখে, 1947 চনৰ 16 আগষ্ট তাৰিখে। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1946 চনৰ 16 আগষ্ট তাৰিখে। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে 1919 চনৰ 13 এপ্ৰিলত জালিৱানাৱালাবাগৰ হত্যাকাণ্ডত থিতাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা 521 জন, 450 জন, 400 জন, 379 জন। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 379 জন।